You understand? এখন হইছে আমার ডিসি গভর্নমেন্টের মানুষ গভর্নমেন্ট আইন না মানে আমি কেন করে মানি কিয় না মানে আজি যেখানে ই করলে ডিসি মহোদয় যেখানে কাম কৰিলে এটো আইন বিৰুদ্ধে কাম কৰিছে আইন সকলে কারণে হম আজি আমি এটা কথা বিচাৰিছিলো কিন্তু মোৰ কাৰণে একসেপ্ট নহল কিন্তু আজমল ডাঙৰৰ কাৰণে একসেপ্ট কৰিলে হেতু কিন্তু আইন বিৰুদ্ধে আছে কাৰণ বিদেশীৰ ঠাই নহয় এটো আমি অসমৰ আমাৰ ধুবুৰী হয় আমি লোকেল হয় গতিকে যেটো ডিসি আছে আমি এটো ডিসি একদম টিপু বাখাৰে আমি গলিয়ানা দিছো মানে এখন এটো ডিসি বিদেশী হয় ডিসি আমাৰ অসমৰ নহয় আজি ডিসি যেটো আমাক কৰিলে এটো একদম অপমান কৰিছে এটো আমি তীব্ৰ বাখাৰে গলিয়ানা দিছো দিবাকৰ নাম যে আইন নাজানে তে নকল কৰি পাস কৰি তেওঁলোকে ডিসি হৈছে এই যদি পলিউশন দিয়া হয় তেওঁলোকে ইন্টাৰভিউতে ফেল কৰিব আপোনালোক হয় না আপোনালোক ডিসি প্ৰশ্ন কৰক বেসিক্যালি এই কথা কৈছে নমিনেশন লোৱা নাই নেকি নমিনেশন দিছো কিন্তু যেটো আমাক অপমান কৰিছে যেটো কাৰ্য কৰিলে এটো একদম আইন বিৰোধী কাম কৰিছে কি কৈছে দিছে হইছে যেটো মই বিচাৰিছিলো আইন সকলে কাৰণে আজমলৰ কাৰণে বিআইপি হ'ব আজমলৰ কাৰণে সব কিছু ফ্ৰী হ'ব আজমলৰ কাৰণে সব মানুহ টানে সব সমব পাৰিব সুগেলে কাৰণে একো নহয় আইনটো বেলেগ নহয় আইন সংবিধান মতে এটো আইন সকলে কাৰণে সেকশন আপোনাৰ 14 নং দফাত এটো স্পষ্টভাৱে লেখা আছে যে ইকুয়াল টু পিপল ল 14 নং দফাত এটো স্পষ্ট লেখা আছে আইন সকলে কাৰণে সমান কিন্তু কথা হৈছে গভর্নমেন্টের মানুহ আইন না মানে এটো স্পষ্ট কথা যদি গভর্নমেন্টের মানুহ আইন না মানে আমি কেন কই মানিম আজিৰ পৰা মই কালিৰ পৰা রোড অফ প্ৰতিবাদ কৰাম আইন আমি না মানো নবজে একদম সিধা সিধি কৈ দিছো আইন আমি না মানো আমি সিধা সিধি কথা কি সুবিধা দিছে তোমাক কি সুবিধা দিয়া নাই আজমলক চাওক আপোনালোকে বিআইপি কি সুবিধা আছে এত নাই আপোনালোকে ভিতরে যাই চাব পাৰিব কিমান সুবিধা দি আছে তাৰ কাৰণে সব ফ্ৰী থাকে কিন্তু মানুহৰ কাৰণে এনেকৈ ডিসি কৰিব নোৱাৰে নহয় ডিসি এজন হয় মই মুখে মাথা দিব লাগিছিল কৰিলে ভাল হয় আজি মই তাক কৈছিলো ফটো উঠাব লাগে বাইক কৰিলে এটা এলাউটমেন্ট নাই তাৰ মানুহ কেনে কৈ দিলে তাক কিয় ফটো উঠাব লাগে কিয় মন তাক যদি ইস্যু নাই ডিসি কিয় বেলেগক দিয়া হল আমাক একসেপ্ট কৰা নাই বেলেগক কিয় একসেপ্ট কৰিলে এইখন আইন বিদেশী ডিসি হয় এজন অশিক্ষিত ডিসি হয় এইখন ডিসি দিবাকৰ নাম ডিসিৰ যোগ্য নহয় এটো স্পষ্টভাৱে কৈ দিছে মনন কথা দাখিল কৰিলে নে এটা কি হয় নহয় মই নাজানো এতিয়ালৈকে আমি ক'ব নোৱাৰিম কনফাৰেন্স হৈ আছে মই দাখিল কৰা হৈছে দাখিল দিছে এটা কি হৈছে নহৈছে মই এটা নাজানো এটা আপোনালোকে জানিব মই এতিয়ালৈকে এতিয়া মই ক'ব নোৱাৰিম কাৰণ এটা কি কৰে নকৰে কাৰণ অশিক্ষিত ডিসি একো পঢ়িব নাজানে একো নাজানে গতিকে সেইকাৰণে আমি একো পোৱা নাই গতিকে এটো কি হয় এটো হ'ব পাৰে নহ'ব পাৰে নমিশন এটা আমি মানি কেনসেল হ'ব নেকি এটো আমাৰ বেছিভাগ ধৰক এতিয়া প্ৰায় 99% গ্যাৰান্টি আছে তেনেকৈ হোৱা কেনসেল হ'ব হয় কাৰণ ডিসি যোগ্য হয় ডিসি পঢ়িব নাজানে কৰি আছে কি কাৰণে কৰিব ডিসি জানে মই নাজানো কাৰণ আজমল জিকাব লাগে কিবলি বাতিল কৰিব লাগে হেতু কৰিব লাগে হা ডিসি এখন আমি নামানো ডিসি এখান পৰা ট্রান্সফার হ'ব লাগে এখন ডিসি আমি নামানো খেলিব না নির্বাচন এটা আমাক একসেপ্ট না করে ডিসি এটো নাজানে কারণ আজমলের কারণে আইন হয় এটো আমার কারণে নহয় কি ভুল হৈছে এটা কি ভুল হৈছে মই নাই মোৰটো কিবা কি আছে না আছে মই আগতে দিছিল আগতে কোনো ইনফা নাই এতিয়া কি কৰে নকৰে নাজানো গতিকে আইন যেটো আমি দেখিলো কিবা কৈছে নেকি তাত আমি কি কম ডিসি এটো পঢ়িব নাজানে ডিসি একো নাজানে ইংৰাজী নাজানে একো নাজানে হেতে কি জানে কি ভাষাত লিখা আছে তাত অসমীয়া হিন্দী ভাষী কয় সেই হিন্দী ভাষী আমাৰ অসমৰ মানুহ নহয় বাহিৰৰ মানুহ গতি আৰু কি কম অসমীয়াত লিখি আছে আৰু হ'ব গতি আইনা অসমীয়াত লিখি দিছিল মই ইংলিছত দিছিলো অসমীয়াত নিৰ্বাচন খেলিব কি আশা আছে মই এতিয়ালৈকে কনফাৰেন্স আছো মই নিৰ্বাচন এতিয়ালৈকে সামিট কৰিব নোৱাৰিম কনফাৰেন্স আছো কাৰণ আইন আমাৰ কাৰণে নহয় ডিসি কি কৰিব লাগে ডিসি ট্ৰান্সফাৰ হ'ব লাগে ডিসি